চৰকাৰৰ এইটো এটা বহুত বৃহৎ আৰু সৎ পদক্ষেপ বুলি মই ভাবি লৈছোঁ যিটো আমাৰ মহিলাসকলে বহুত দিনৰ আগৰ পৰাই যুদ্ধ কৰি আছিল সেই যুদ্ধটোত এতিয়া চৰকাৰৰ ফালৰ পৰা জয়যুক্ত হিচাপে ঘোষণা কৰা যেন মই পাইছোঁ পুৰুষ মানুহৰ কাৰণেও এইটো বিৰাট আনন্দৰ কথা হৈছে কাৰণ এটা পুৰুষে পলিগেমি কৰি তেওঁৰো ওপৰততো বহুত বোঝা কঢ়িয়াই লৈ লোৱা হৈছে না আজিকালিৰ যুগত এজনী মহিলাক মেইনটেইন কৰাটোৱে বিৰাট কষ্টদায়ক তাৰোপৰি যদি আৰু বিভিন্ন ধৰণৰ বা তাতোকে অধিক মহিলাক যদি পোহপাল দিব লাগে বা মেইনটেইন কৰিব লাগে পুৰুষজনৰ কাৰণেতো বহুত কষ্টদায়ক বিষয় হৈ যাব চৰকাৰে যিটো পদক্ষেপ হাতত লৈছে মই সেইটো অত্যন্ত সুখী আৰু 100% ৰাইট কথাটোত আৰু আমি একমত মহিলাসকলে বিচাৰে যে তেওঁৰ হাজবেণ্ডে যাতে দ্বিতীয় বিবাহ নকৰে কাৰণ প্ৰথম কথা হ'ল এজন স্বামীয়ে যদি 2-3টা বিয়া পাতে তেতিয়াহ'লে কি হয় সিহঁতৰ জনসংখ্যাটোও বৃদ্ধি পায় 1 নম্বৰ কথা সেইটো আৰু 2 নম্বৰ কথা হ'ল সিহঁতৰ নিজৰ ল'ৰা ছোৱালীখিনিক বহু ধৰণৰ অসুবিধা হয় পঢ়া শুনাৰ ক্ষেত্ৰত আৰ্থিক অভাৱ অনাটনৰ ক্ষেত্ৰত আৰু যেতিয়া এজন পুৰুষে 2টা বা 3টা বিয়া পাতে সিহঁতৰ সংসাৰত কেতিয়াও শান্তি নাহে আৰু আল্টিমেটলি কাজিয়াৰ বহু ধৰণৰ সূত্ৰপাত হয় আৰু সেইবোৰ আমাৰ ল'ৰা ছোৱালীয়ে শিকে আৰু বিশেষকৈ আৰু যিবিলাক অশিক্ষিত ছোৱালী আছে সিহঁতেও কেতিয়াও নিবিচাৰে যে আমাৰ পুৰুষ সমাজে 2টা বা 3টা বিয়া কৰক এইটো ক্ষেত্ৰত কোনো পলিটিক্স নাই কাৰণ নিজৰ নিজৰ সংসাৰত যেতিয়া অসুবিধা আহিব সেইটো নিজেই বুজি পাব লাগিব কাৰণ আজি যদি মোৰ হাজবেণ্ডে 2-3টা বিয়া কৰায় তেতিয়াহ'লে ময়ো সেই অসুবিধাটো মইহে ফিল কৰিম চৰকাৰেতো নকৰে নহয় গতিকে সেইটো আমি নিজে বুজিব লাগিব আৰু আনকো আমি বুজাবলৈ চেষ্টা কৰিব লাগিব এইটো যথেষ্ট এক মংগলকামী আইন আৰু এই আইনক প্ৰতিগৰাকী মহিলাই কেৱল নহয় প্ৰতিগৰাকী পুৰুষে সমৰ্থন কৰিব লাগিব কাৰণ আমি যদি এইবোৰ এই আইনক আমি সন্মান নকৰোঁ আমি পুৰুষসকলে যদি তেনেকুৱা ব্যৱস্থাটোক বাছি নলওঁ তেনেহ'লে কিন্তু আমিয়ে আমাৰ সংসাৰত মানে জুই জ্বলাবলৈ ব্যৱস্থা লোৱা বুলি আমি ভাবোঁ যে এই আইনৰ জৰিয়তে আমাৰ সমাজ উত্তৰণৰ দিশত আগবাঢ়ি যাব